তেজপুৰত স্বামীয়ে জ্বলাই দিলে পত্নীক পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি সংকটজনক অৱস্থাত পত্নী মেঘালী শইকীয়াক নিশা হাস্পতালত ভৰ্তি ৰাইজৰ অভিযোগৰ ভিত্তিত স্বামী জয়ন্ত শইকীয়াক আটক কৰিছে আৰক্ষীয়ে জুই নুমাবলৈ চেষ্টা কৰি অগ্নিদগ্ধ জোৱায়েক তেজপুৰৰ বাম পৰ্বতীয়াৰ পশুমৰা চুবুৰীত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা আমি পুনৰ জনাইছো তেজপুৰত স্বামীয়ে জ্বলাই দিলে পত্নীক আৰু পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি সংকটজনক অৱস্থাত পত্নী মেঘালী শইকীয়াক নিশা হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু ৰাইজৰ অভিযোগৰ ভিত্তিত স্বামী জয়ন্ত শইকীয়াক আটক কৰিছে আৰক্ষীয়ে জুই নুমাবলৈ চেষ্টা কৰি অগ্নিদগ্ধ হয় জোৱায়েক আৰু তেজপুৰৰ পৰা বাম পৰ্বতীয়াৰ পশুমৰা চুবুৰীত সংঘটিত হয় এই ঘটনাৰ যি ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত আৰু তেজপুৰত স্বামীয়ে জ্বলাই দিলে পত্নীক পাৰিবাৰিক কণ্ডলৰ এক ভয়ংকৰ পৰিণতি আৰু সংকটজনক অৱস্থাত পত্নী মেঘালী শইকীয়াক নিশা হাস্পতালত ভৰ্তি ৰাইজৰ অভিযোগৰ ভিত্তিত স্বামী জয়ন্ত শইকীয়াক আটক কৰিছে আৰক্ষীয়ে আৰু জুই নুমাবলৈ চেষ্টা কৰি অগ্নিদগ্ধ হয় জোৱায়েক তেজপুৰৰ বাম পৰ্বতীয়া পহুমৰা চুবুৰীত এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আমি এই ঘটনা সন্দৰ্ভত অধিক জানিবলৈ ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ তেজপুৰৰ ছিনিয়ৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকাৰ সৈতে হয় পুলক যিহেতু তেজপুৰত এক ভয়ানক ঘটনা সংঘটিত হৈছে আৰু পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতিত ইতিমধ্যে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ৰাইজৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে স্বামী জয়ন্ত শইকীয়াক আটক হৈছে আৰক্ষীয়ে আপোনাৰ পৰা আমি আৰু ঘটনাৰ আপডেট জানিব বিচাৰিছোঁ পুলক হয় তেজপুৰৰ বাম পৰ্বতীয়া পহুমৰা চুবুৰীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু স্বামীয়ে পত্নীক জ্বলাই দিয়াৰ অভিযোগ উঠিছে যিহেতুকে নিশাৰ ভাগত যেতিয়া ঘৰত জুই লগা প্ৰত্যক্ষ কৰে স্থানীয় লোকে আৰু তাৰপিছত গৈ উপস্থিত হয় আৰু তেতিয়া দেখা পায় যে মেঘালী শইকীয়া নামৰ বোৱাৰীগৰাকী তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অগ্নিদগ্ধ হয় আৰু একাংশ লোকে স্থানীয় লোকে তেওঁক ততাতৈয়াকৈ তেজপুৰৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰায় আৰু তেওঁ সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন হৈ আছে তেওঁৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে আনহাতে মেঘালী শইকীয়াৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে স্বামীৰ পৰিয়ালে তেওঁক যি ধৰণে চোৱা চিতা কৰিব লাগিছিল বা তেওঁক চিকিৎসাৰ ক্ষেত্ৰত যি ধৰণৰ তৎপৰতা দেখুৱাব লাগিছিল সেই তৎপৰতা দেখুওৱা নাই সম্পূৰ্ণৰূপে তেওঁ চিকিৎসালয়ত এতিয়া নিশাই আচলতে ব্যক্তিগত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই জনাইছিল যে তেওঁক ততাতৈয়াকৈ গুৱাহাটীলৈ নিব লাগে কিন্তু এতিয়ালৈকে নিয়া হোৱা নাই এই সমূহ অভিযোগ কৰিছে মেঘালী শইকীয়াৰ পৰিয়ালৰ লোকে আৰু আনহাতে জয়ন্ত শইকীয়া যি গৰাকী অভিযুক্ত তেওঁক আৰক্ষীয়ে নিশা আটক কৰিছে আৰু বৰ্তমান তদন্ত অব্যাহত ৰাখিছে কিন্তু জয়ন্ত শইকীয়াৰ বিৰুদ্ধে পূৰ্বৰে পৰা অভিযোগ আছে যে তেওঁ পাৰিবাৰিক কণ্ডল বিভিন্ন সময়ত পত্নীৰ ওপৰত নিৰ্যাতন চলায় আজিৰ পৰা প্ৰায় দুমাহ আগত এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছিল যে জয়ন্ত শইকীয়াই পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে জয়ন্ত শইকীয়াক আটক কৰিছিল অৱশ্যে পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে আৰু আৰক্ষীৰ বিৰুদ্ধেও সেই সময়ত অভিযোগ উঠিছিল যে জয়ন্ত শইকীয়াক প্ৰহাৰ কৰাৰ কিন্তু সেই জয়ন্ত শইকীয়াই যে পূৰ্বৰে পৰা পত্নীৰ ওপৰত নিৰ্যাতন চলায় সেই কথা নিশ্চিত আৰু স্থানীয় লোকৰ পৰাও জানিব পৰা গৈছে বিভিন্ন সময়ত সুৰাপান কৰি পত্নীৰ ওপৰত নিৰ্যাতন চলায় আৰু কালি নিশাও যদিও প্ৰত্যক্ষদৰ্শীয়ে এই সম্পৰ্কত স্পষ্ট মত দিয়া নাই কিন্তু নিশা জয়ন্ত শইকীয়াই সম্ভৱতঃ সুৰাপান কৰি আহি পত্নীক এই ধৰণে জ্বলাই দিছিল আৰু যাৰ ফলত পত্নী মেঘালী শইকীয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অগ্নিদগ্ধ হয় আৰু তেওঁ বৰ্তমান তেওঁক চিকিৎসা প্ৰদান কৰি থকা হৈছে কিন্তু উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণৰ পৰামৰ্শ দিছে চিকিৎসকে যিগৰাকী মেঘালী শইকীয়াৰ কথা কৈছে পুলক তেখেতৰ স্বাস্থ্য অৱস্থা বৰ্তমান কেনেধৰণৰ তেখেতৰ স্বাস্থ্য সুৰক্ষিত নে এই মুহূৰ্তত হয় মেঘালী শইকীয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে অগ্নিদগ্ধ হৈ তেওঁৰ অধিকাংশই জ্বলি গৈছে বুলি চিকিৎসকৰ পৰা জানিব পৰা গৈছে কিন্তু তেওঁ বৰ্তমান সংকটজনক অৱস্থাত আছে আৰু তেওঁক উন্নত চিকিৎসাৰ প্ৰয়োজন আছে চিকিৎসকে ইতিমধ্যে জানিবলৈ দিছে কিন্তু
পৰিয়ালৰ লোকে অভিযোগ কৰিছে, মেঘালী শইকীয়াৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছে আৰু তেওঁলোকে কৈছে যে মেঘালী শইকীয়াৰ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত জয়ন্ত শইকীয়া আৰু তেওঁৰ পৰিয়ালৰ লোকে যি ধৰণে জয়ন্ত শইকীয়াৰ পৰিয়ালৰ লোকে যি ধৰণে তৎপৰতা দেখুৱাব লাগিছিল বা যি ধৰণে সহযোগিতা আগবঢ়াব লাগিছিল এতিয়ালৈকে আগবঢ়োৱা নাই, যাৰ ফলত এতিয়া অনিশ্চিত হৈ পৰিছে তেওঁৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত আৰু ততাতৈয়াকৈ যদি তেওঁ গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা নহয় তেতিয়াহ'লে অধিক অৱনতি ঘটিব মেঘালী শইকীয়াৰ শাৰীৰিক অৱস্থাৰ।